আমি এক আবেদন লৈ আহিছোঁ। আবেদনটো এনেকুৱা ধৰণৰ যে যি সময়ত দক্ষিণ শালমৰা মানকাচৰ জিলাত মাটি বা ভূমিৰ অভাৱত আজি মিনি ষ্টেডিয়াম ঘূৰি যাব লগা হৈছে, আজি খেলপথাৰ বনাব পৰা নাই, আজি বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি গ্ৰহণ কৰিব পৰা নাই আৰু যিবিলাক মানুহ বানপানী আৰু গৰাখহনীয়াত ভূমিহীন হৈছে সেইবিলাক মানুহক আজিলৈকে ভূমি দিব পৰা নাই দক্ষিণ শালমৰাৰ মানকাচৰৰ প্ৰশাসনে। ঠিক সেই সময়ত দেখা যায় যে দক্ষিণ শালমৰাৰ যি চাৰ্কেল অফিচ আছে তাৰ অন্তৰ্গত ৫,০০০ বিঘা মাটি ক'ত হেৰাল, কি হ'ল, আজিলৈকে সেই তথ্য আজি দক্ষিণ শালমৰা চাৰ্কেল অফিচত নাই। প্ৰথমতে আমি ক'ব খোজোঁ যে দক্ষিণ শালমৰা চাৰ্কেল অফিচৰ অন্তৰ্গত ২২ কাটা এক ৱাকফ বৰ্ড আছিল। ২২ কাটা ৱাকফ বৰ্ডৰ আণ্ডাৰত ৪,৯১৬ বিঘা মাটি আছিল। তাৰে ৩,৯৭৫ বিঘা মাটি চৰকাৰে একোৱাৰ কৰিছে। চৰকাৰে কেতিয়া একোৱাৰ কৰে? যেতিয়া চৰকাৰৰ ষ্টেটৰ ৱেলফেয়াৰৰ কাৰণে লাগে, যেতিয়া চেণ্ট্ৰেলৰ ৱেলফেয়াৰৰ কাৰণে লাগে, যেতিয়া জনগণৰ জনকল্যাণৰ কামৰ কাৰণে চৰকাৰে মাটি একোৱাৰ কৰে। আমি চৰকাৰক, আমি প্ৰশাসনক সুধিব খুজিছোঁ যে আপোনালোকে এই ৩,৯৭৫ বিঘা মাটি যে একোৱাৰ কৰিছিলে, এই মাটি দক্ষিণ শালমৰা চাৰ্কেলৰ অন্তৰ্গত ক'ত আছে আমাক ইয়াই মোকলাই কৰি দিব লাগে। কাৰণ আমি যি সৰজমিন তদন্ত কৰি পাইছোঁ, প্ৰায় মাটি আজি পাট্টা হৈ আহিছে। খাস মাটি যদিও টুকুৰা টুকুৰি কৰি যদি হিচাপ কৰা যায় হয়তো ১,০০০ পৰা ২,০০০ হ'ব। যেতিয়া চৰকাৰে ৪,০০০ বিঘা মাটি একোৱাৰ কৰিছে, এই মাটিখিনি প্ৰশাসন আৰু চৰকাৰে কাকবা বিক্ৰী কৰিলে নেকি, কিবা ধনৰ লেনদেন কৰি কাকবা পাট্টা দিয়া হ'ল নেকি? এই কথা আমি আজি প্ৰশাসনৰ পৰা জানিব খুজিছোঁ। দ্বিতীয় নম্বৰ, শালমৰা ভূমিহীন মানুহ আজি বানপানী আৰু গৰাখহনীয়াৰ ফলত হেজাৰ হেজাৰ খেতি মাটি, ঘৰ মাটি আজি আমাৰ দুখীয়া গৰীব মানুহ ভূমিহীন হৈছে। এই মানুহখিনিক ১ বিঘা মাটি আজি প্ৰশাসন আৰু চৰকাৰে আবণ্টন দিয়া নাই। তেনেস্থলত আজি ৪,০০০ বিঘা মাটি চৰকাৰে ক'ত কি কৰিলে ইয়াৰ হিচাপ আমাক দিব লাগিব। এই দাবী লৈ আমি আজি জিলা উপায়ুক্তৰ ওচৰত কাষ চাপিছোঁ আৰু আমাক আশ্বাস প্ৰদান কৰিছে জিলা আয়ুক্তজনে যে এই কথা বতৰাবিলাক আমি নিশ্চিতভাৱে ইনকুৱাৰীত যাম, তদন্ত কৰিম আৰু এই তদন্তত কি ওলাব আপোনাক জনাম। আমি সেই কথা কৈছোঁ যে আমি সৰজমিন তদন্ত কৰি যিখিনি পাইছোঁ, যদি তাত টুকুৰা টুকুৰা কৰি হিচাপ কৰা যায় হয়তো ১,০০০ৰ পৰা ১৫০০ মাটি ওলাব। এটা দাগত নাই, মই টুকুৰা টুকুৰা কৰি শব্দ কৈছোঁ। গতিকে ৪,০০০ বিঘা চৰকাৰে একোৱাৰ কৰা মাটি ক'ত? আজি ৱাকফ বৰ্ডৰ মাটি চৰকাৰে একোৱাৰ কৰিব নোৱাৰে ৱাকফ আইনমতে। সেই যদিও আমাৰ পূৰ্বপুৰুষে তেতিয়া দ্বিমত কৰা নাই, চৰকাৰে একোৱাৰ কৰিছে, কিন্তু মাটিখিনিতো থাকিব লাগিব, মাটিখিনিতো ৰাজহুৱা কাম হ'ব লাগিব, মাটিখিনিক কাকবা আবণ্টন দিব লাগিব। মাটিখিনিত কৰিলে কি এই হিচাপ আমাক লাগিব। ভূমি ৩,৯৭৫ বিঘা মাটি আজি একোৱাৰ কৰিছিল, ইয়াত চৰকাৰে কৰিল কি ইয়াৰ হিচাপ আমাক লাগিব। তৃতীয় নম্বৰ, ২২ কাটা ৱাকফ বৰ্ডৰ অন্তৰ্গত আজিও ৯১৬ বিঘা মাটি দক্ষিণ শালমৰা
চাৰ্কলৰ অন্তৰ্গত আছে সেই মাটি ক'ত ইয়াক মোকলাই কৰি দিব লাগিব নে কোনো ধৰণৰ দুৰ্বৃত্তি ইয়াক খাই আছে ইয়াৰ পৰা লুণ্ঠন কৰি আছে ইয়াক মোকলাৰ বাবে আহ্বান জনাইছোঁ।